ইন্না ইল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। নীলবাগান পশ্চিম জয়ন্তীয়া বস্তি মইনুল হক আৰু আমাৰ মাজত নাই। আজি পুৱা 7মান বজাত তেখেতৰ মৃত্যু হয় নিজ বাসভৱনত। তেওঁৰ জানাজাৰ নামাজ আজি 4:45 দক্ষিণ পূব জয়ন্তীয়া বস্তি কবৰস্থানত সমূহীয়া জানাজাৰ নামাজ আদায় কৰা হ'ব। যিসকলে তেওঁক সহায় সহযোগিতা আগবঢ়ালে সকলোকে মই নিজে তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সকলোৱে এই এটিম 5টা সৰু সৰু ল'ৰা ছোৱালীক অলপ সহায় কৰক। 1 টকা দি সহায় কৰিলে আখেৰাতত 70 টকাৰ চোৱা পাব। এই স্কেনাৰত সহায় কৰিব পাৰিব। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। হয়, আজি আমি আপোনালোকক এনে এটা বস্তুৰ বিষয়ে ক'ব বিচাৰিছোঁ। শুনিলে নিশ্চয় আপোনালোকেও মনত দুখ লাগিব, আৰু দুখ লগাৰ বিশেষ একো আমি নাভাবোঁ, কাৰণ আল্লাহৰ পচন্দ উত্তম পচন্দ। আমি আহিছোঁ পৃথিৱী, যেতিয়া এদিন হয় এদিন আমি যাবই লাগিব। আজি আমি জৈন্তা বস্তিৰ এই খায়ৰুল ছাৰ, মাষ্টাৰ খায়ৰুল ইছলাম, তেখেতৰ ঘৰত এগৰাকী ব্যক্তি মইনুল হক নামৰ এগৰাকী ব্যক্তি থাকে আজি বহুদিনৰ পৰা। হঠাৎ তেওঁ প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই আজি 1 সপ্তাহ 15 দিনমানৰ পৰা গুৱাহাটী হস্পিটেলত এডমিট আছিলে। যোৱাকালি ডক্টৰে তেওঁক ঘৰত পঠিয়াই দিলে। তেওঁৰ অৱস্থা অতি বেয়া দেখি আজি ৰাতিপুৱা 7টা বজাত তেওঁ এই পৃথিৱীৰ পৰা চিৰবিদায় ল'লে। ইয়াত বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ, তেওঁ দুখীয়া মানুহ, বিভিন্ন মহলে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে তেওঁক সহায় সহযোগিতা আগবঢ়াইছে চিকিৎসাৰ ক্ষেত্ৰত। যিসকল ব্যক্তিয়ে তেওঁক চিকিৎসাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে, তেওঁৰ যিসকল শুভাকাংক্ষী আছে, সকলো মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু আপোনালোকে তেওঁক যি দান বৰঙণি আগবঢ়াইছে, নিশ্চয় আল্লাহ তাবাৰক তাআলা ইয়াৰ বদলা আপোনালোকক দিব, আমি আশা ৰাখিছোঁ। আৰু তেওঁৰ কাৰণে আপোনালোকে দোৱা কৰিব। তেওঁৰ কোনো ডাঙৰ কোনো ল'ৰাও নাই, সৰু এটা ল'ৰা আছে 10 বছৰ, আৰু বাকী 3জনী ছোৱালী। গতিকে তেওঁৰ কাৰণে দোৱা কৰিব। আৰু যদি পাৰে তেওঁৰ পৰিয়ালটোক আৰ্থিকভাৱে কোনোবা যদি কোনো সাহায্য কৰিব বিচাৰে, তেনেহ'লে তেওঁক অলপ সাহায্য আগবঢ়াব। আৰু আজি জনাজাৰ নামাজ তেওঁৰ 4:45 জৈন্তা বস্তি কবৰস্থানৰ সন্মুখত আদায় কৰা হ'ব। গতিকে আপোনালোকো জনাজাৰ নামাজত শৰিক হ'ব, তাৰো আমি আশা ৰাখিলোঁ, আৰু তাৰ কাৰণে দোৱা কৰিব। আৰু আকৌ কৈছোঁ, যিসকল ব্যক্তিয়ে তেওঁক সহায় সহযোগিতা কৰিছে, তেওঁৰ তৰফৰ পৰা আমি সকলোৱে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু আল্লাহ তাবাৰক তাআলা আপোনালোকৰ এই খিদমতক কবুল কৰক, তাৰে কামনা কৰিছোঁ। আসসালামু আলাইকুম।